নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025 চনৰ বি ফাৰ্ম কোৰ্ছৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্ম কোৰ্ছৰ বাবে এপ্লিকেশ্যন ফৰ্ম ওলাইছে। চ' তোমালোকে আজি এইটো ভিডিঅ'ত ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্ম পঢ়িবলৈ হ'লে তোমালোকক কি থাকিব লাগিব কোৱালিফিকেশ্যন আৰু তোমালোকৰ এপ্লিকেশ্যন ফৰ্মত তোমালোকে কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ দিব লাগিব সকলোখিনি কথা তোমালোকৰ ডিটেইলছ সহকাৰে আলোচনা কৰিম। মেইন পইণ্টখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা। ঠিক আছে, চবলৈকে এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে চাই লোৱা, এইটো চাইছা তোমালোকৰ এপ্লিকেশ্যন ন'টিছখন ওলাইছে, ডেট 9 তাৰিখে ওলাইছিল। যদিও ভিডিঅ'খন দিয়াতে বহুত লেট হৈ গ'ল, কিন্তু তথাপিও তোমালোকক দিছোঁ আৰু সহায় হোৱাকৈ তোমালোকৰ। ঠিক আছে, চ' ইয়াতে স্পষ্টভাৱে লিখা আছে যে প্ৰথমতে এলিজিবিলিটি চাই লোৱা। ঠিক আছে, চ' তোমালোকৰ বি ফাৰ্ম পঢ়িব হ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিত তোমালোকৰ কি এলিজিবিলিটি লাগিব ক্ৰাইটেৰিয়া এইখিনি তোমালোকে চাই লোৱা। যদি তুমি অসমৰ পৰা বিলংছ কৰা ইয়াতে স্পষ্টকৈ লিখা আছে চিটছ আণ্ডাৰ ষ্টেট স্পনচৰ্ছ কেটেগৰী অফ আছাম। ঠিক আছে, তোমালোকে যদি অসমৰ ছাত্ৰ বা ছাত্ৰী হোৱা তেনেহ'লে তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্ম পঢ়িবলৈ হ'লে তোমালোকৰ PRC থাকিব লাগিব। ঠিক আছে, ইয়াতে তোমালোকে স্পষ্টভাৱে উল্লেখ কৰা আছে PRC অফ আছাম উইথ দি ফলোয়িং এপ্লিকেশ্যন। ঠিক আছে, তোমালোকৰ PRCটো থকাটো বাধ্যতামূলক। তাৰপিছত আহিল তোমালোকৰ 10+2 ছায়েন্সৰ পৰা হ'ব লাগিব, PCB ফিজিক্স কেমেষ্ট্ৰি বায়'লজিৰ পৰা হ'ব লাগিব তোমালোকে। ঠিক আছে, PCB নাইবা PCM যিকোনো তোমালোকৰ অপশ্যন কেটেগৰী থাকিব লাগিব, PCB নাইবা PCM আৰু কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নালাগিব। ঠিক আছে, এই দুটা পইণ্টত তোমালোকৰ এইটোৱে কৈছে। ঠিক আছে, ইয়াত আৰু তোমালোকৰ ইয়াতে ইংলিছটোও থাকিব লাগিব। ঠিক আছে, PCB আৰু ইংলিছটো নাইবা PCM আৰু ইংলিছটো থাকিব লাগিব। আৰু যদি তোমালোকে ডি ফাৰ্ম কৰিছা, ঠিক আছে, যদি তোমালোকে ডি ফাৰ্ম কৰিছা আৰু যদি তোমালোকে ভাবি আছা যে বি ফাৰ্ম কৰিম তেনেহ'লে তোমালোকে ডি ফাৰ্মটো যিকোনো ফাৰ্মাচীৰ পৰা পঢ়িব লাগিব। ডি ফাৰ্ম কোৰ্চটো ৰিকগনাইজ বাই PCR পৰা হ'ব লাগিব। ঠিক আছে, মানে তোমালোকে যদি ডি ফাৰ্ম পঢ়ি বি ফাৰ্ম ল'ম বুলি ভাবি আছা তেনেহ'লে তোমালোকে PCI অন্তৰ্ভুক্ত হ'ব লাগিব তোমালোকৰ ডি ফাৰ্ম কোৰ্চটো। ঠিক আছে, চ' এইখিনি আছিল তোমালোকৰ সম্পূৰ্ণ ডিটেইলছ। তাৰপিছত আহিল তোমালোকৰ আৰু কিছুমান ইয়াতে পইণ্ট দিয়া আছে, তোমালোকে চাব পাৰিছা। বি নম্বৰ পইণ্টত চিটছ আণ্ডাৰ ষ্টেট স্পনচাৰ্ছ কেটেগৰী অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আদাৰ দেন আছাম। যদি অসমৰ পৰা অসমৰ বাহিৰৰ কোনোবা ছাত্ৰ বা ছাত্ৰী হয় তেনেহ'লে তোমালোকে এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্মৰ কোৰ্চৰ কাৰণে তোমালোকে এপ্লিকেশ্যন কৰিব পাৰিবা। তলত কিছুমান আছে তোমালোকক ক্ৰাইটেৰিয়া, এইখিনি দেখাই আছোঁ, তাৰ আগতে এইখিনি চাই লোৱা তোমালোকে। তাৰপিছত আহিল আৰু এটা চি নাম্বাৰ দিছে চিটছ আণ্ডাৰ ইণ্ডাউমেণ্ট কেটেগৰী। ঠিক আছে, এটা দিয়া আছে কেণ্ডিডেটছ ফ্ৰম এনি ষ্টেট উইথ এলিজিবিলিটি কণ্ডিশ্যন এজ ষ্টেট ইন পাৰা এ, মানে তোমালোকৰ আগৰ যে ক'লোঁ এইটো আছিল মে এপ্লাই এণ্ড উইল বি চিলেক্টেড অন দি বেচিছ অফ মেৰিট। ঠিক আছে, তোমালোকৰ মেৰিটৰ ভিত্তিত তোমালোকক চিলেক্ট কৰা হ'ব। তাৰপিছত আহিল ডি এডমিশ্যন থ্ৰু লেটাৰেল এণ্ট্ৰি ইন বি ফাৰ্ম থাৰ্ড ছেমিষ্টাৰ উইথ ডি ফাৰ্ম কোৱালিফিকেশ্যন আণ্ডাৰ ইণ্ডাউমেণ্ট কেটেগৰী। ঠিক আছে, তোমালোকক অলপ আগতে যে ক'লোঁ তোমালোকে যদি লেটাৰেল তোমালোকে বি ফাৰ্মত এডমিশ্যন ল'ম বুলি ভাবি আছা তেনেহ'লে তোমালোকৰ ডি ফাৰ্ম ডিগ্ৰীটো থাকিব লাগিব আৰু PCI ৰিকগনাইজ কলেজৰ পৰা হ'ব লাগিব। ঠিক আছে, যদি তোমালোকে বি ফাৰ্মত এডমিশ্যন ল'ম বুলি ভাবা ডাইৰেক্ট তোমালোকে থাৰ্ড ছেমত এডমিশ্যন ল'ব পাৰিবা বি ফাৰ্মত, কিন্তু তোমালোকৰ ডি ফাৰ্ম কোৰ্চটো কৰা হ'ব লাগিব। তাৰপিছত আহিল কিছুমান তোমালোকে CWE যিটো তোমালোকৰ 8 তাৰিখে হৈ গ'ল পৰীক্ষা, CWE কমন এণ্ট্ৰেন্স এক্সাম SSUS অনুষ্ঠিত কৰা CWE পৰীক্ষাটো দিয়া হ'ব লাগিব। আৰু তাতে তোমালোকৰ বি ফাৰ্মৰ ক্ষেত্ৰত যিখিনি তোমালোকৰ কাট অফ তোমালোকৰ স্ক'ৰত আহিব সেই কাট অফৰ ভিত্তিত তোমালোকে এডমিশ্যনটো ল'ব পাৰিবা। ঠিক আছে, যদি তোমালোকৰ ছাপ'জ ধৰি লোৱা যিমান কাট অফ দিয়ে, মানে তোমালোকৰ গভৰ্ণমেণ্টে যিমান কাট অফ ধৰি দিব সিমান কাট অফৰ পৰা তোমালোকে এডমিশ্যনটো ল'ব পাৰিবা। আৰু যদি তোমালোকৰ কাট অফটো কম থাকে তেনেহ'লে তোমালোকে এডমিশ্যন ল'ব নোৱাৰিবা। ঠিক আছে, সেইকাৰণে তোমালোকৰ স্ক'ৰটো মেইন বস্তু। ঠিক আছে, তাৰপিছত আহিল তোমালোকৰ আৰু কিছুমান ইয়াতে দিয়া আছে EWS চিটছ আণ্ডাৰ EWS কেটেগৰী এগেইনষ্ট ইণ্ডাউমেণ্ট চিটছ পুনৰ নাম্বাৰ অফ চিটছ। EWSৰ ক্ষেত্ৰত তোমালোকৰ 5টা চিট আছে। ঠিক আছে, যদি এডুকেশ্যনেলি উইক ফেমিলিৰ পৰা বিলং কৰা তেনেহ'লে তোমালোকৰ EWSৰ ক্ষেত্ৰত 5টা চিট তোমালোকৰ ৰিজাৰ্ভ আছে। তাৰপিছত আহিলে আৰু কিছুমান ইনফৰমেশ্যন, তোমালোককতো ক'লোৱে যে তোমালোকৰ CWE পৰীক্ষা দিয়া হ'ব লাগিব বাধ্যতামূলক, আৰু তাতে তোমালোকৰ ভাল এটা স্ক'ৰ লাগিব, ভাল কাট অফ এটা লাগিব, ৰেংক লাগিব। ঠিক আছে, তাৰপিছত আহিল তোমালোকৰ
The intake of candidates 50 numbers from 50 seat আছে from different states and against different categories is as follows ঠিক আছে তোমালোকৰ বি ফাৰ্ম কোৰ্সত ডিব্ৰুগড় ইউনিভাৰ্সিটিত 50টা সিট আছে আৰু এই 50টা সিটৰ ভিতৰত তোমালোকে ইয়াতে চাব পাৰিছা তোমালোকৰ বিভিন্ন ষ্টেটৰ ক্ষেত্ৰত বিভিন্ন সিট দিয়া আছে অসমৰ ক্ষেত্ৰত যদি তুমি অসমৰ পৰা হোৱা তেনেহলে তোমালোকৰ 7টা সিটস আমাৰ অসমৰ ক্ষেত্ৰত ৰিজাৰ্ভ আছে তার ভিতৰত জেনারেল 3টা এসসিৰ ক্ষেত্ৰত একটা এসটিৰ ক্ষেত্ৰত একটা আৰু ডি ফার্ম তোমালোকক লেটারেল সিটৰ কাৰণে তোমালোকে দুটা পাবা ঠিক আছে আৰু পিআরসি পার্মানেন্ট ৰেসিডেন্ট সার্টিফিকেট থাকাটো তোমালোকৰ বাধ্যতামূলক হ'ব লাগিব ঠিক আছে তোমালোকৰ পিআরসি টো থাকিব লাগিব তাৰ পিছত আহিল নাগাল্যান্ড মিজোৰাম মণিপুৰ মেঘালয় অৰুণাচল প্ৰদেশ ত্ৰিপুৰা আৰু এইকেইটাৰ ক্ষেত্ৰত তোমালোকৰ দুটাকৈ সিট আছে তাৰ পিছত আহিল ইনডাউমেন্ট ক্যাটেগৰি ঠিক আছে ইনডাউমেন্ট ক্যাটেগৰি মানে কি তোমালোকৰ ইয়াতে ফিজটো অলপ বেছি কৰি পেমেন্ট কৰিব লাগে যেখিনি তোমালোকৰ ষ্টেট স্পন্সৰ্ড ক্যাটেগৰি আছিল মানে অসমৰ ক্ষেত্ৰত যেখিনি ষ্টেট স্পন্সৰ্ড ক্যাটেগৰি আছিল তাতে তোমালোকৰ ফিজটো সামান্য মূল্য তোমালোকৰ ফিজ ডিব্ৰুগড় ইউনিভাৰ্সিটিত তোমালোকক দিব লাগিব কিন্তু ইয়াতে যে উল্লেখ কৰা আছে ইনডাউমেন্ট ক্যাটেগৰি ইয়াৰ এইটো তোমালোকৰ কিছু সংখ্যক ফিজ মানে অলপ বেছি ফিজ তোমালোকৰ বি ফাৰ্মৰ ক্ষেত্ৰত ডিব্ৰুগড় ইউনিভাৰ্সিটিত তোমালোকক পে কৰিব লাগিব ঠিক আছে তাৰ পিছত আহিল এটা দুটা ৰিজাৰ্ভ আছে তোমালোকৰ আসাম ৰাইভলছ পাৰ্সনেলৰ ক্ষেত্ৰত দুটা সিট ৰিজাৰ্ভ আছে আৰু ইনডাউমেন্ট ক্যাটেগৰিৰ ভিতৰত 29টা সিট পৰে মানে বাহিৰে এইখিনি যে আছে মেঘালয় অৰুণাচল এইখিনি ক্ষেত্ৰত হ'ব ঠিক আছে তাৰ পিছত আহিল আৰু কিছুমান এটা দিয়া আছে তোমালোকৰ ইনফৰমেশন এইখিনি তোমালোকক দেখাইছো এই যে তোমালোকৰ যে কলুৱে পেমেন্টৰ ক্ষেত্ৰত পেমেন্টখিনি চাই লোৱা তোমালোকে হা এটা দিয়া আছে সিলেক্টেড এপ্লিকেশন shall have to take admission on the date of counseling by paying the necessary admission fee through online mode only ঠিক আছে তোমালোকে অনলাইন মোডত পেমেন্টখিনি কৰিব লাগিব যেতিয়া তোমালোকে এডমিশন লবা ঠিক আছে ইয়াতে দিয়া আছে ষ্টেট ক্যাটেগৰি ভিতৰত তোমালোকৰ যদি অসমৰ পৰা হোৱা তেনেলে 6188 টকা তোমালোকে পাৰ ইয়াৰ এপ্ৰক্স কৰি দিব লাগিব ঠিক আছে প্ৰত্যেক বছৰে তোমালোকে এইখিনি ফিজ দিব লাগিব আৰু ইনডাউমেন্ট ক্যাটেগৰি তোমালোকে যে কলো ইনডাউমেন্ট ক্যাটেগৰি হলে মানে তোমালোকে বাহিৰে হলে অসমৰ পৰা নহলে তোমালোকক কিছুমান অলপ বেছি ফিজ দিব লাগিব হেতু হল তোমালোকৰ পাৰ ইয়াৰত 48788 পইচা কৰি তোমালোকে দিব লাগিব তাৰ পিছত হোস্টেল ফিজ আহিল হোস্টেল ফিজৰ ক্ষেত্ৰত তোমালোকৰ পাৰ ইয়াৰ তোমালোকক 2900 কৰি হোস্টেল ফিজ দিব লাগিব তাৰ পিছত আহিল আৰু কিছুমান তোমালোকে ইনফৰমেশন এপ্লিকেশন ফর্ম কেতিয়া তোমালোকৰ উপলব্ধ হ'ব এইখিনি তোমালোকে চাই লোৱা অনলাইন মোডত তোমালোকে এপ্লিকেশন ফর্মটো ফিল আপ কৰিব লাগিব ঠিক আছে ইয়াতে বহুতো ছাত্ৰছাত্ৰী হয়তো ভাবিব পাৰে যে এপ্লিকেশন ফর্মটো যেহেতু নোটিছখন ওলাইছে এতিয়াৰ পৰা এপ্লিকেশন কৰিম নেকি সো তোমালোকে ভাবি জানি লোৱা যায় যেতিয়া তোমালোকে স্কোৰ ওলাব ঠিক আছে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ যেতিয়া স্কোৰ কাৰ্ড ওলাব ৰিজাল্ট যেতিয়া দিব তেতিয়া তোমালোকে সেইদিনৰ পৰাই তোমালোকে এপ্লিকেশন ফর্মটো কৰিবা আগতে তোমালোকে ৰিজাল্টটো চাই লোৱা কিমান স্কোৰ কৰিব পাৰিলা বা কিমান ৰ্যাঙ্ক আহিল তোমালোকৰ পৰীক্ষাত সেইখিনি তোমালোকে আগতে চাই লোৱা ঠিক আছে তাৰ পিছত তোমালোকে কৰিবা এপ্লিকেশনটো আৰু এইখিনি তোমালোকক দিয়া আছে ডেটখিনি দিয়া আছে অনলাইন ৰেজিষ্ট্ৰেচন ফৰ সাবমিশন অফ এপ্লিকেশন ফর্ম উইল বিগিন ফ্ৰম 13 তাৰিখৰ পৰা তোমালোকৰ অনলাইন এপ্লিকেশন আৰম্ভ হ'ব আৰু লাষ্ট ডেট ফৰ সাবমিশন অফ এপ্লিকেশন ইজ 14 তাৰিখ 7 মাহ 2025 লৈকে আৰু ৰাতি তোমালোকৰ 11:55 লৈকে তোমালোকৰ ডেটখিনি থাকিব এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা ঠিক আছে আৰু অনলাইন এপ্লিকেশনটো কোড কৰিবা তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্সিটি অফিচিয়েল ওয়েবসাইট আছে তাতে তোমালোকে অনলাইন এপ্লিকেশনটো কৰিবা তোমালোকৰ ওচৰৰ যদি কম্পিউটাৰ সিএচসি আছে বা কম্পিউটাৰ শপ আছে তাতে তোমালোকে যোগাযোগ কৰিবা আৰু তাৰ পৰা তোমালোকে অনলাইন এপ্লিকেশনটো কৰি লবা ঠিক আছে তাৰ পিছত আহিল তোমালোকৰ আৰু তোমালোকৰ ইয়াতে কিছুমান দিয়া আছে আফটাৰ ইনসুৰিং দ্যাট all the information displayed on the preview is correct the candidate needs to click pay now and submit the application and pay the application fees of Rs 950 only through online mode a debit card তোমালোকে যেতিয়া এপ্লিকেশন ফর্মটো ফিল আপ কৰিবা তেতিয়া তোমালোকে স্মল এমাউন্ট এটা পইচা পে কৰিব লাগিব যেনেকুৱা কৰি তোমালোকে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ ক্ষেত্ৰত যেতিয়া এপ্লিকেশন ফর্ম ফিল আপ কৰিছিলা বি ফাৰ্ম ডি ফাৰ্মৰ পৰীক্ষাৰ ক্ষেত্ৰত যেনেকুৱা কৰি তোমালোকে 1500 টকা কৰি দিছিলা এন্ট্ৰেন্স এক্সামৰ কাৰণে ঠিক তেনেকৈ তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্সিটিত বি ফাৰ্ম পঢ়িবলৈ হলে তোমালোকে 950 টকা কৰি তোমালোকে এপ্লিকেশন ফর্মৰ পইচাটো দিব লাগিব আৰু এই পইচাটো তোমালোকে অনলাইন মোডত দিব লাগিব আৰু ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে তোমালোকে পইচাখিনি পে কৰিব লাগিব ডিব্ৰুগড় ইউনিভাৰ্সিটি ঠিক আছে সো এইখিনি হৈ গল তোমালোকৰ সৰু ইনফৰমেশন যদিও তোমালোকক ভালকৈ বুজাব নোৱাৰিলো তথাপিও থুলমূলকৈ বুজাই দিলো যে কেনেকৈ কৰি তোমালোকে কৰিবা ঠিক আছে সো তোমালোকে এটা বস্তু মনত ৰাখিবা যে তোমালোকৰ এপ্লিকেশন
ফৰ্ম লাষ্ট ডেট আৰু এপ্লিকেশ্যনটো কেতিয়াৰ পৰা আৰম্ভ হ'ব এইখিনি তোমালোকে জানি লোৱা। 13 তাৰিখৰ পৰা আৰু তোমালোকৰ 14 তাৰিখলৈকে এপ্লিকেশ্যন থাকিব। আৰু যেতিয়া তোমালোকৰ ৰিজাল্টটো বি ফাৰ্ম আৰু ডি ফাৰ্মৰ ৰিজাল্টটো যেতিয়া তোমালোকে পাবা তেতিয়াৰ পৰা তোমালোকে এপ্লিকেশ্যন কৰা আৰম্ভ কৰি দিবা, ঠিক আছে। মানে তোমালোকৰ ৰিজাল্টটো চাইহে তোমালোকে কামখিনি কৰিবা। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল সৰু এটা ইনফৰমেশ্যন। যদি তোমালোকে কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰিলে, কিয়নো আমি তোমালোকক বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিঙৰ হেল্প হোৱাকৈ ভিডিঅ' কিছুমান লৈ আহি থাকোঁ, যিবোৰৰ যোগেদি তোমালোকে বহুতো হেল্প হ'ব। চ' চেনেলটো ছাবস্ক্ৰাইব নকৰিলে এতিয়া ছাবস্ক্ৰাইব কৰিলে। আজিৰ কাৰণে মানে আছিল, ধন্যবাদ, কিপ ৱাচিং।